এটা কওকচোন কোনে কোনে এণ্ড্ৰইড চলায় আৰু কোনে কোনে আইফোন চলায়। এতিয়াতো বহুত কিছুমানে কমেণ্ট কৰিব যে আইফোন বহুত ভাল আৰু এনেকুৱা নহয় যে এণ্ড্ৰইডকো বহুতে ছাপোৰ্ট কৰে, এণ্ড্ৰইডৰ কাৰণেও কমেণ্ট কৰিব। কিন্তু ৰিয়েলিটি কি হয় জানে, যোনে যোনে আপোনালোকে আইফোন লৈছে, মই আইফোনক বেয়া কোৱা নাই, মই নিজেও আইফোনৰ ফেন হয়। আইফোনত এনেকুৱা কিছুমান কাম কৰিব নোৱাৰি, সেইটো কাৰণে মই মানে এণ্ড্ৰইডত শ্বিফ্ট হ'লোঁ এতিয়া। বাকী আইফোনত মানে ফুল কোৱালিটি পাব আপুনি, কেমেৰাৰ হওক, ডিছপ্লেৰ হওক, মাইকৰ হওক, মানে গোটেই কোৱালিটিৰে। আৰু এইটো আইফোনৰ এনেকুৱা এটা মডেল নাই য'ত মানে মিড ৰেঞ্জ বা একদম কম দামী মডেল সেনেকুৱা নাই, মানে এই ফ্লেগশ্বিপতে পৰে আইফোন যিকেইটা আছে। তো তাতে মানে চব কোৱালিটিৰ বস্তু ইউজ হয়। এতিয়া মই ক'ব খুজিছোঁ যে এণ্ড্ৰইডত যেতিয়া আপোনালোকে মানে টেকন'লজিৰ লগত আগবাঢ়িব খোজে, যেতিয়া আপোনালোকৰ কম্পিউটাৰ নাই, এতিয়া ভিডিঅ' এডিটিঙৰে কথা কওঁ, মোৰ মোবাইলটোতো 4K 60 FPS ৰেকৰ্ডো হয় আৰু 4K 60 FPS মই ভিডিঅ' এডিটিঙো কৰিব পাৰোঁ, এডিটিং এণ্ড এক্সপৰ্ট কৰি কেনে আপলোডো কৰিব পাৰোঁ। তো এই 4K এডিটিং এক্সপৰ্ট কৰিবলৈ হ'লে আপুনি যেতিয়া এনেকুৱা এটা কম্পিউটাৰ ল'ব যায়, কিমান প্ৰাইচ পৰিব জানে আপোনালোকে? এনেকুৱা নহয় যে এণ্ড্ৰইডত আপোনালোকে কোৱালিটি নাপায়। এণ্ড্ৰইডতো আপোনালোকে যদি ফ্লেগশ্বিপত যায়, ফ্লেগশ্বিপতহে আপোনালোকে কোৱালিটি পাব। কাৰণ এণ্ড্ৰইডে আপোনাৰ কাৰণে মিড ৰেঞ্জো বনায়, একদম গৰীব মানুহৰ কাৰণেও ফোন বনায়। মই এটা কথা ক'ব বিচাৰিছোঁ, যোনে যোনে এণ্ড্ৰইড চলায় সিহঁতে মানে ভালকৈ আগবাঢ়ি গৈছে, আৰু যোনে যোনে আইফোন চলায় সিহঁতে মানে ইউটিউবত ভিডিঅ' চাওঁতে, ফেচবুক, ইনষ্টা এইবোৰ কৰোঁতেই গৈছে। এতিয়া বৰ্তমান আইফোনক ছাপোৰ্ট নকৰোঁ, কাৰণ আমি কিনিব নোৱাৰোঁ এপ্লিকেশ্যন। যোনে যোনে কিনিব পাৰে সিহঁতৰ কাৰণে ঠিকে আছে, কিন্তু আমি কিনিব নোৱাৰোঁ। মইতো এনেকুৱা এটা এপ্লিকেশ্যন নাই যোনটো মড ভাৰ্চন মই মানে ডাউনলোড কৰিব নোৱাৰোঁ। হাউ টু ডাউনলোড এণ্ড ইনষ্টল ভিডিঅ' দিওঁতে ষ্ট্ৰাইক মাৰি দিছে। তো আৰু নেক্সট টাইম মই এনেকুৱা ক'ব খোজোঁ যে মোৰ আগৰ ভিডিঅ' চাব পাৰে আপোনালোকে যাই কেনে। বহুত পুৰণা চেনেল হয়, বহুত কষ্ট কৰি আছোঁ, আপোনালোকে ছাপোৰ্ট নকৰে। অসমৰ ল'ৰা হয়, গুৱাহাটীৰ ল'ৰা হয়, হেঙেৰাবাৰীৰ ঘৰ মোৰ। বাকী কোনে কোনে হেঙেৰাবাৰীৰ পৰা চাই আছে কমেণ্ট কৰিব। ল'ব পাৰে আপোনালোকে যেতিয়া আইফোন ল'ব খোজে, এণ্ড্ৰইড এটা লগত ৰাখিব। কেমেৰাৰ কাৰণেহে আপোনালোকে আইফোন ল'ব, আৰু বহুত দামী নহয় আইফোনৰ। আপোনালোকক মই কৈ আছোঁ, আইফোনৰ যিটো আইফোন 7ত যিটো কেমেৰা আছে ন, আইফোন 12, 15লৈকে সেনেকুৱাই কেমেৰা, জাষ্ট আপোনাৰ প্ৰটেক্ট মোডটো নাই। কেমেৰা সেনেকুৱাই আছে, আপোনালোকে আইফোন 7ও ল'ব পাৰে যেতিয়া কেমেৰাৰ কাৰণে লয় আপোনালোকে। এণ্ড্ৰইড এটা ৰাখিব ভিডিঅ' এডিটিঙৰ কাৰণে, অনলি ভিডিঅ' এডিটিঙৰ কাৰণে এণ্ড্ৰইড এটা ৰাখিব, আৰু ছেকেণ্ডেৰী ফোন এটা আইফোন ৰাখিব। সেইটো বেয়া নহয়, মানে আপুনি যদি অকল আইফোনে ৰাখিম বুলি ভাবিছে তেনেহ'লে মানে মোৰ নিচিনা ল'ৰাই নোৱাৰিম। মানে মই আইফোনো ইউজ কৰিছোঁ, এণ্ড্ৰইডো দুটা মানে একেলগে ইউজ কৰিছোঁ। তো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক ক'ব খুজিছোঁ, কম দামী মডেল লওক আইফোনৰ, ছেকেণ্ড হেণ্ড বহুত ভাল মানে পাব। তো বাকী এনেকুৱা ভিডিঅ'টো আগত বনোৱা নাই, যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আগত যদি এনেকুৱা টাইপৰ আৰু কিবা ভিডিঅ' লাগে সেইটোও কমেণ্টত জনাব আপোনালোকে। তেনেহ'লে ভাল এটা এপ্লিকেশ্যনৰ নাম কওঁ, যোনে এইটো এপ্লিকেশ্যনৰ মানে যোনে জানিছে সি কম্পিউটাৰ নালাগে, A to Z গোটেইখিনি পাব। কাইনমাষ্টাৰ মড APK-টো ডাউনলোড কৰি ল'ব আপোনালোকে, বা গুগলত ছাৰ্চ কৰিব কাইনমাষ্টাৰ Pro REXDL, এইটো ৱেবছাইটত সোমাব। তাতে গৈ কেনে আপোনালোকে ফ্ৰীতে প্ৰ' ভাৰ্চনটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে জানিব লাগিব, গাইজ আজি মোৰ এমাহমান হ'ল মোবাইল এটা লৈছোঁ, ছেকেণ্ড হেণ্ড লৈছোঁ দেই, মই গৰীব ল'ৰা হয়। চেমচাং S21 ফেন এডিশ্যনটো এইটো লৈছোঁ মই। তো গাইজ বহুত দুখ লাগিছে দেই, মনেৰে কান্দি দিছোঁ। লাইফত ফাৰ্ষ্ট টাইম এইটো ইমান দামী মোবাইল লৈছোঁ নেকি কেমেৰাৰ কাৰণে, আচলতে ইউটিউবত ভিডিঅ' বনাম বুলি। তো গাইজ একমাহ চলাৰ পিছতে নিজে মই ইউটিউবত ভিডিঅ' আগতে চাইছোঁ যে এনেকুৱা তেনেকুৱা বহুত হৈছে, গ্ৰীণ লাইন বোলে বহুত আহিছে ছফ্টৱেৰ আপডেট দিয়াৰ কাৰণে। 6.1ত আছিলে One UI, তো মই ছফ্টৱেৰ আপডেট কৰা নাছিলোঁ, গ্ৰীণ লাইন আহিব বুলি বহুত ভয় কৰিছিলোঁ।
কিন্তু ছফ্টৱেৰ আপডেট নিদিয়াকৈ হৈ গৈছে। মোৰ তাতে এটা ভিডিঅ' থাকিব লাগে, মই তেতিয়া কৰি থৈ দিছোঁ। এইটো ভিডিঅ'টো বহুত পিছত বনাই আছোঁ মানে মই। তো এতিয়া এনেকুৱাই চলাই আছোঁ। এডাল হৈছিলে, তাৰপিছত দুডাল হ'ল। তো গাইজ এইটোৱে ক'ব খোজোঁ যে ইমান দামী ফোন এটা লৈছে। আগতে মই আইফোনৰ দামী মডেল চলা নাই হা। আইফোনৰ কিছুমান বেয়া আছে যেতিয়াও মানে আপোনালোকে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড কৰিব নোৱাৰে যেতিয়াও বহুত ভাল কোৱালিটি ইউজ কৰে। মানে ডিছপ্লেৰ কোৱালিটি কম নে মাইক্ৰ'ফোনৰে কম কোৱালিটি, মানে একো বস্তুৰে কমি নাই। চব তাতে কোৱালিটিৰ বস্তুৱে সোমাই দিছে, সেইটো কাৰণে ইমান দাম লৈছে। মই এইটোৱে ৰেকমেণ্ডেড কৰিম যে এমোলেড ডিছপ্লে বেয়া নহয়, চাই কেনে বহুত ভাল লাগে। আপুনি যেতিয়া আউটডোৰতো চাই ন, নিজেতো চোৱা বাদেই দিয়ক, আপোনাৰ ওচৰতো যদি কোনোবা আছে এইটো ডিছপ্লে অন কৰি দিয়াৰ লগে লগে সেই কিবা এটা ৰিয়েক্ট কৰে, এইটো কি ডিছপ্লে ইমান ধুনীয়া লাগিছে। মানে বাহিৰতো ডিছপ্লে কোৱালিটিৰ কমি নাই, কিন্তু মানে নতুনকৈ টেকন'লজি আহিছে চাগে, সেইকাৰণে ইমান মানে ষ্টেবল হ'ব পৰা নাই, বহুত বেমাৰ হৈ আছে। তো আপোনালোকে মই এইটো ভাবোঁ যে আপোনালোকে ৰেম প্ৰচেছৰ এইবোৰ চাওক, ডিছপ্লে এমোলেড নল'ব এতিয়া। মানে এইকেইটা আগৰ পুৰণা মোবাইলবোৰ এনেকুৱা পোৱা নাছিলোঁ। আগৰ পুৰণা মোবাইল যেতিয়া নপৰালৈকে বেয়া হোৱা নাছিল, কিন্তু যেতিয়া ভাঙি যোৱা নাছিল। এতিয়া দেখোন ফোনবোৰ গৰমত ৰাখিলে নিজে নিজে লাইন আহি বেয়া হৈ থাকে। এইটো কি হৈছে গমটো নাপাওঁ। আৰু মোৰ আগৰ আইফোন 7টো আপোনাৰ কি হৈছিলে, লগে লগে হোৱা নাই, 3 বছৰ পিছত মই চলোৱাৰ 3 বছৰ পিছত আপোনাৰ কেমেৰা নিজে নিজে ব্লাৰ হৈ গৈছে। বাকী ডিছপ্লে ফাটাৰ পাছতো কাম কৰি আছিলে, সেইটো মই প্ৰব্লেম পোৱা নাছিলোঁ। পৰি কেনে ভাঙিছিলে, ধুনীয়াকৈ কাম কৰি আছিলে। চেমচাং S21 FE কোনোবাই যদি ল'ব সুধিছে আমাৰ অসমত, তো এতিয়াই কৈ দিওঁ ঠাণ্ডাৰ দিনত ল'ব, কাৰণ গৰমৰ দিনত আপোনালোকে চলাব নোৱাৰিব। হোৱাইট লাইন অহা কাৰণটো সেইটোৱে, মানে আপুনি চাৰ্জত দিলেও অভাৰ হিট হৈ থাকিব। আপুনি মোবাইলটো যেতিয়া ডাটাও অন কৰি নথয় তথাপিতো হিট হৈ থাকিব যেতিয়া মোবাইলটো অন হৈ থাকে। गाइस देख सकते हो वीडियो एडिटिंग चल रहा है, एक्सपोर्ट कर रहा हूँ। मोबाइल हद से ज़्यादा गर्म हो गया है, इसलिए मैं जब कवर से उतरने गया था ये बैक पैनल भी साथ में निकल गया। क्यों निकल गया? ये बहुत गर्म हो गया है, इसका ग्लू पिघल गया, इसलिए खुद ब खुद निकल गया। চেমচাং Exynos 2100 এইটো মানে আপোনাৰ খুব বস্তুতে আপুনি কমি নাপায়, কিন্তু হিটিঙৰ ইছ্যুটো আছে। আহক ইয়াতে গাইজ, কালি কৈ আছিলোঁ চাগে আপোনালোকক, এডাল চিন আহিছে মোৰ চেমচাং গেলেক্সি S21 FE। এডালৰ পৰা দুডাল হ'ল। আৰু কালি ভিডিঅ'টো বনাই থাকোঁতে ইয়াৰ পৰা ভিডিঅ'টো বনাই কিনে গৈছোঁ, ঘৰত চাৰ্জত দিছোঁ, চাৰ্জৰ পৰা ওলাই কিনে চাওঁ যে মোবাইলটো 3ডাল চিন হৈ আছে। নোৱাৰোঁ আৰু ইয়াক চেঞ্জ কৰিব লাগিব আৰু উপায় নাই। কালি পৰহি মানে ফেঞ্চিত যাম, চেঞ্জ কৰি আহিম। এমোলেড ডিছপ্লে টেকন'লজিটো কি সেইটোও কৈ দিওঁ। এমোলেড ডিছপ্লেৰ কিছুমান ভালো আছে, কিছুমান বেয়াও আছে। এমোলেড ডিছপ্লে আপোনালোক এটা সৰু সৰু LED লাইট, মানে গোটেই প্লেটখনে মানে এনেকুৱা সৰু সৰু লাইটেৰে ভৰ্তি হৈ আছে। তো গ্ৰীণ লাইন অহাৰ কাৰণটো সেইটোৱে। কোনোবা এটা যদি পিক্সেল যদি বেয়া হৈ যায় ন, তো গোটেই লাইনটো এনে কাম নকৰা হয়। এটা লাইন ব্লেক ৱালপেপাৰ লগাই ন, তো আপোনালোকে পূৰা ডিপ ব্লেক স্ক্ৰীণ দেখা পাব, তাতে পিক্সেল নজ্বলে কাৰণে, পিক্সেল মানে হ'ল LED লাইট, গোটেই স্ক্ৰীণখনত মানে সৰু সৰু LED লাইটেৰে ভৰ্তি হৈ আছে। গাইজ, ইয়াতে ইউটিউবাৰ এজন আহিছে, কোন আহিছে গেছ কৰকচোন। যেতিয়া আপোনালোকে তাক চাইছে তেনেহ'লে বেকগ্ৰাউণ্ডটো চাই কেনে গম পাব। সাগৰ ভাই আহিছে, সাগৰ ভাই।